তামোলপুৰত অসম গণ পৰিষদৰ দলীয় সভা অগপৰ তামোলপুৰ জিলা সমিতি গঠন। তামোলপুৰত আজি অসম গণ পৰিষদৰ এখন দলীয় সভা অনুষ্ঠিত হয়। তামোলপুৰ বিধানসভা সমষ্টিৰ সভাপতি মহেশ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে তামোলপুৰ সমষ্টিৰ অন্যতম সম্পাদক বিশ্ব ডেকাই। আজিৰ সভাত তেওঁলোকে সাংগঠনিক দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে ভৱেন ৰাজবংশীক সভাপতি তথা ৰঞ্জিত দাস আৰু বিশ্ব ডেকাক সম্পাদক হিচাপে লৈ অসম গণ পৰিষদৰ তামোলপুৰ জিলা সমিতিখন গঠন কৰা হয়। অসম গণ পৰিষদ দলৰ তামোলপুৰ জিলাখনৰ যিটো স্থিতি আছিল পূৰ্বৰ স্থিতি আজিৰ দিনত তাতকৈ অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে অসম গণ পৰিষদ তামোলপুৰ জিলা সমিতি গঠন কৰা হৈছে। যিহেতু আমি ভাৰতীয় জনতা পাৰ্টি আৰু UPPL দলৰ সৈতে মিত্ৰতাত একেলগে চৰকাৰ গঠন কৰি আছোঁ, এই দুয়োটা দলৰে উমৈহতীয়া প্ৰাৰ্থীক অসম গণ পৰিষদে নিষ্কণ্টকভাৱে সমৰ্থন জনাই আগন্তুক লোকসভা নিৰ্বাচনৰ বতৰত আমি নিজকে উজৰাই লাগিম বুলি ভাবিছোঁ বা আমাৰ সমিতিখনে আপ্ৰাণ চেষ্টা কৰিম বুলি ভাবিছোঁ। অসম গণ পৰিষদ নিশকতীয়া নহয়, শক্তিশালী ৰূপতে আছে, কিন্তু সকলো সদস্যই একাত্মকতাৰে লাগিব পৰা নাছিল। জিলা সমিতিখন নিষ্ক্ৰিয় হৈ আছিল, সেইবাবে নিষ্ক্ৰিয় যেন দেখা গৈছিল। আজিৰ পিছত শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হ'ব। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰী ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।